নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনাইন চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে যে DHS ফালৰ পৰা কিন্তু বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে নতুনকৈ। তো ইয়াতে প্ৰথম আপোনাৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পদ মুকলি কৰা হৈছে। যদি আপুনি ইয়াতে চাকৰি কৰিম বুলি ভাবি আছে তেতিয়া কিন্তু আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। সম্পূৰ্ণ তথ্য আপুনি ভিডিঅ'ত মাজত গম পাই যাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব। ইয়াত দেখা পাইছে DHS আছাম ৰিক্ৰুইটমেণ্ট 2025 হেল্থ এডুকেটৰ যিটো হয় নাম্বাৰ অফ পোষ্ট ওলাইছে। ইয়াতে 78টা পদ মুকলি কৰা হৈছে। কেটেগৰিজ কিন্তু বেলেগ বেলেগ। UR 40টা, SC 5টা, STP কাৰণে 8টা, STPS কাৰণে 4টা পদ মুকলি কৰা হৈছে। ইয়াৰ চেলাৰীসমূহ চাব পাৰিছে আপুনি 14,000 পৰা 70,000লৈ লাভ কৰিব। আৰু জুনিয়ৰ এছিষ্টেণ্ট যিটো হয় ইয়াতে আপোনাৰ 72টা পদ মুকলি কৰা হৈছে। আৰু ইয়াতে এপ্লাই কৰিলে আপোনালোকৰ 14,000 পৰা 70,000লৈ আপুনি চেলাৰী লাভ কৰিব পাৰিব। বেচিক হেল্থ ৱৰ্কাৰ যিটো হয় ইয়াতে দেখা হৈছে 41টা পদ মুকলি কৰা হৈছে। UR 21টা, SC 3টা, STP কাৰণে 4টা, STS কাৰণে 2টা, OBC কাৰণে 11টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতো কিন্তু চেম চেলাৰী আপোনালোকে লাভ কৰিব। যদি আপুনি ইয়াতে এজ লিমিটটো চাই দেখা হৈছে 18 পৰা আপোনাৰ 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব। আপোনাৰ ইয়াতকৈ বেছি বা কম হ'লে এপ্লাই কৰিব নোৱাৰিব। তো আপোনাৰ SC SC পাব। কেটেগৰিজ বেলেগ বেলেগ। OBC কাৰণে 3 বছৰ, ST SC কাৰণে 5 বছৰ, PWBD যিসকল সেইসকল 10 বছৰ আপুনি SC এলিজিবল পাব। তো এতিয়া কথা হ'ল আপোনালোকে এপ্লাইসমূহ কেনেকৈ কৰিব। তাৰ আগতে যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই দেখা হৈছে গ্ৰেজুৱেটেড ইন ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট, চৰকাৰী কলেজৰ পৰা যিসকলে ডিগ্ৰী পাছ কৰিছে সিহঁতে এপ্লাই কৰিব। লগতে কিন্তু আপোনালোকে 10 পাছ কৰা থাকিলে 12 পাছ কৰা কৰি ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি চাই ইয়াতে কোনো ধৰণৰ ফিজ নালাগিব, সম্পূৰ্ণ ফ্ৰী কিন্তু আপুনি এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰাৰ কাৰণে আপুনি এইখন পেজত তলত আহি যাব, স্ক্ৰল ডাউন কৰি ইয়াতে আপুনি দেখা হৈছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 12 ছেপ্টেম্বৰ, অৰ্থাৎ 12 ছেপ্টেম্বৰৰ পৰা কিন্তু আপোনাৰ এপ্লাইসমূহ আৰম্ভণি হ'ব আৰু লাষ্ট হ'ব আপুনি 21 ছেপ্টেম্বৰ। তো আপুনি যিহেতু এতিয়া আজি হৈছে 6 তাৰিখ, তো আপুনি কিন্তু এতিয়া এপ্লাইসমূহ আৰম্ভ হোৱা নাই। যেতিয়া আপোনালোকে এপ্লাইসমূহ আৰম্ভ হ'ব মই আপোনালোক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ইয়াৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।